তাৰে কিছুমানে সুদূৰ আন্তঃনক্ষত্ৰীয় বিকিৰণযুক্ত অঞ্চলৰ মাজেৰে দশকজোৰা যাত্ৰা সম্পূৰ্ণ কৰি আমাৰ সৌৰজগতৰ বহু ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে। মানুহৰ বাবে অসাধ্য অতি দুৰ্গম ঠাইলৈও এই ৰবটবোৰে অনায়াসে যাব পাৰে। সত্তৰ দশকৰ পিছৰ ফালে সৌৰজগতৰ শেষৰ ফালে থকা গ্ৰহবোৰৰ ব্যতিক্ৰমী শাৰীবদ্ধ অৱস্থানে ভয়েজাৰ যানখনক ক্ষীপ্ৰভাৱে সৌৰজগতৰ শেষ সীমাত উপস্থিত হোৱাত সহায় কৰিছিল। সচৰাচৰ সৰু সৰু গ্ৰহবোৰে বিশালকায় গ্ৰহবোৰক প্ৰদক্ষিণ কৰে। তাৰে এটা উদাহৰণ হ'ল 480 কিলোমিটাৰ ব্যাসৰ মিৰিণ্ডা নামৰ সৰু গ্ৰহটোৱে ইউৰেনাছক প্ৰদক্ষিণ কৰাটো। মিৰিণ্ডা সৃষ্টিৰ পিছত ইয়াৰ উপৰিভাগ শীতল হৈ সংকুচিত হোৱাৰ ফলত প্ৰায় 5 কিলোমিটাৰ ওখ পৰ্বত আৰু দ খাৱৈৰ সৃষ্টি হয়। মিৰিণ্ডাৰ দৰে এটা অতি সৰু গ্ৰহপৃষ্ঠৰ 5 কিলোমিটাৰ উচ্চতা আমাৰ পৃথিৱীৰ লগত তুলনা কৰিলে প্ৰায় 470 কিলোমিটাৰ মান হ'ব। সূৰ্যৰ পৰা প্ৰায় 3 বিলিয়ন কিলোমিটাৰ দূৰত্বত গতি কৰি থকা ভয়েজাৰ যানখনে সৌৰশক্তি উৎপাদন কৰিবলৈ প্ৰয়োজনীয় সূৰ্যৰ ৰশ্মিৰ অভাৱ পূৰাবৰ বাবে পৰমাণুৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিব পৰা যন্ত্ৰ এটা ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে। ভয়েজাৰৰ চুম্বকীয় ক্ষেত্ৰ পৰীক্ষণ যন্ত্ৰটো আন আন বৈদ্যুতিন যন্ত্ৰবোৰৰ পৰা দূৰত ৰাখিবৰ বাবে যানখনৰ পিছৰ ফালে সোঁহাতে ভালদৰে সংলগ্ন কৰি দিয়া হৈছে। প্ৰয়োজনত লৰচৰ কৰিব পৰাকৈ সংলগ্ন কৰি দিয়া কেমেৰা আৰু সংবেদনশীল যন্ত্ৰবোৰেই এই বিশাল যানখনৰ চকু আৰু কাণ। গ্ৰহবোৰৰ মাজৰ মহাকৰ্ষণ বলৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ভয়েজাৰে নিৰ্ধাৰিত 30 বছৰৰ পৰিৱৰ্তে মাত্ৰ 12 বছৰতে নেপচুনৰ ওচৰ চাপিবলৈ সক্ষম হয়। (1989 চনৰ আগষ্ট মাহত সূৰ্যৰ পৰা প্ৰায় 4.5 বিলিয়ন কিলোমিটাৰ দূৰত্বত অৱস্থিত নেপচুনৰ কাষেৰে পাৰ হৈ ভয়েজাৰে এক অভিলেখ সৃষ্টি কৰে। এই যাত্ৰাত যানখনে 4টা গ্ৰহ, তাৰে 2টা প্ৰথমবাৰৰ বাবে পৰিভ্ৰমণ কৰে আৰু 8টাকৈ উপগ্ৰহৰ সন্ধান উলিয়ায়।